পাণ্ডব হাতত আর মহারণে যুধিষ্ঠিরে বহে রাস্তা যুধিষ্ঠিরে ও রাজ্য কসলাই এই প্রজা সম পালিতে জীবন জয় ধর্মরাজ যুধিষ্ঠির ও গাঁয়ে প্রজা জয় 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 ধ্বনি হরে প্রজাগণ হরে প্রজাগণ কারো মন চাইলো প্রজার সুখে এদিনাখন সেই কালকলীয়াটি বন্ধু দাপৰক কৈছিল ও বন্ধু দাপৰ অতিয়া চলুতৰ তোমাৰ তোহে কিমান দিন আছে বাকী লৈ যাওঁ খবৰ কোৱাচোন লৈ যাওঁ খবৰ
শেষ হলে মোৰ দুখ পৰিব কৰিছে মোৰ মোৰ দুখ পৰি গলে এই সংসাৰ ৰখা গলে পৃথিৱীখন ৰখা তলে যাব পৃথিৱীখন ৰখা তলে যাব মোৰ যুগ পৰি গলে কি হব জানে মোৰ যুগ পৰি গলে এই মানৱৰ মানৱীয়তা নাইকিয়া হৈ যাব ধৰ্মিষ্ঠৰ মনৰ গতি সাল সলনি হব আৰু এই যে ধৰ্মৰ জখলা এই ধৰ্মৰ জখলা চিঙি অধৰ্মৰ পথ গতি উঠিব পৰে বোলে হিমালয়ত বহি পৰি হিমালয়ত বহি পৰি আৰু এতিয়া চাওক সুন্দৰ গাইছ সেই কলিকো দৃষ্টি পৰি সৰ্বনাশ হ'ল যুধিষ্ঠিৰৰ ৰাজ্যত বহি আৰু সেই কলিকো দৃষ্টি পৰি যুধিষ্ঠিৰৰ ৰাজ্যত বহু অঘটন হ'বলৈ ধৰিলে ভাই ভাইৰ মাজত অকামৰাৰ সৃষ্টি হ'ল স্বামী স্ত্ৰীৰ মাজত কাজিয়াৰ সৃষ্টি হ'ল পুত্ৰই মাক বাপেকক নমনা হ'ল আৰু যে কিমান কি হ'ব এইবোৰ দেখি শুনি পাছে যুধিষ্ঠিৰৰ সহদেৱক মাতি আনি কথা শুনি পাতি গুণে মনে দাদা হৰবনা হিমালয় বহি পৰি আছে গোপী শ্ৰী
কৰি আছে সেইকাৰণে দাদা আমাৰ ৰাজ্যত ইমান অঘটন কিন্তু এটা কথা দাদা যদিহে সেই মহাপাপী কলিক বন্দী কৰি নানে যদিহে সেই মহাপাপী কলিক বন্দী কৰি নানে তেনেহ'লে কিন্তু দাদা আমাৰ এই ৰাজ্যত আৰু বহু অঘটন হয় এই কথা শুনি আছিল বীৰ ধনঞ্জয় মহাক্ৰোধে অৰ্জুনে সেই মহাপাপী কলি 7 দিনৰ ভিতৰত বন্দী কৰি আনি মই নিশ্চয় জানিবি যদিহে মই 7 দিনৰ ভিতৰত সেই মহাপাপী কলি বন্দী কৰি আনিব নোৱাৰো তেনেহ'লে মোৰ নামো অৰ্জুন নহয় এই হাতে কান্দি লৈ যায় বীৰ ধনঞ্জয় মহাক্ৰোধে চলি গ'লে কিন্তু সেই হিমালয় পৰ্বতত অৰ্জুনে জানো কলিক বিচাৰি পালে নাপালে সেই হিমালয় পৰ্বতত অৰ্জুনে কলিক বিচাৰি নাপালে কিয় নাপালে জানে কাৰণ মায়াৰ সাগৰ কলি কোনে দেখা পায় মায়াৰ সাগৰ কলি কোনে দেখা ভেটে অর্জুন কলিয়ে মনে মনে ভাবে ও এও বোধ হয় মোকেই বিচাৰি ফুৰিছে নহ'লেনো ইমান খঙত এই প্ৰচুৰ ৰ'দত পৰ্বতৰ ওপৰত অকলে ঘূৰি গ'লে তেওঁ নিশ্চয় মোকেই বিচাৰি ঘূৰি আছে বাৰু যি নহওক তেওঁনো কাক বিচাৰি ঘূৰি আছে তাৰ প্ৰমাণটোকে কৰি চোৱা যাওক একে ভাগ দিয়া কলি সন্যাসী ৰূপ হৈ অৰ্জুনৰ ওচৰত যায় হাতে কমণ্ডল তাৰ ফুলা কপাল উপস্থিত হইয়া যায় বলো হিমালয়ত মানুহ দুনো নাই মাঝে মোৰ নিচিনা দুই এটা সন্যাসীহে আৰু বোপা এনে সুন্দৰ ডেকা ল'ৰা বোপা ৰাজকুমাৰ হেন কিয় ঘূৰি আছা এই পৰ্বতয়ো কথা শুনি অৰ্জুনৰ ভাল
কলা তুমি কলিক বিচাৰি ঘূৰি ফুৰি আছা কোৱাচোন কোৱা বোপা কলিক পালে তুমি কি কৰিবা কলিক পালে মই চিনি পোৱা নাই কলিক পালে মই হাতে ভৰি বান্ধি হাতে ভৰি বান্ধি কলিক পালে তুমি হাতে ভৰি বান্ধি দিবা ঠিক আছে বাৰু বোপা কলিক পালে বাৰু তুমি হাতে ভৰি বান্ধি নিবা কোনো কথা নাই পিছে এটা কথা বোপা কলিকত আছে মই তোমাক দেখুৱাই দিব পাৰিম কিন্তু এটা চৰ্ত মই তোমাক 3টা প্ৰশ্ন কৰিম এই 3টা প্ৰশ্নৰ যদি তুমি শুদ্ধ উত্তৰ দিব পাৰা তেনেহ'লে বোপা কলিকত আছে মই তোমাক দেখুৱাই দিম বোপা আৰু যদি উত্তৰ দিব নোৱাৰা তেনেহ'লে কিন্তু বন্দী হৈ থাকিব লাগিব মনত ৰাখিবা বোপা যদি 3টা প্ৰশ্নৰ উত্তৰ দিব নোৱাৰা তেনেহ'লে কিন্তু বন্দী হৈ থাকিব লাগিব অৰ্জুনে বোলে মই শুদ্ধ উত্তৰ অৰ্জুনে বোলে মই শুদ্ধ উত্তৰ দিব নোৱাৰিলে যদি মই 3টা প্ৰশ্নৰ উত্তৰ দিব নোৱাৰো তেনেহ'লে বন্দী হৈ থাকিম তুমি না ভাবা নিশ্চিন্তাই উত্তৰ দিব নোৱাৰিলে বন্দী হৈ থাকিম বুলি তাৰ মানে প্ৰতিজ্ঞাও কৰিলা ঠিক আছে বোপা তেনেহ'লে তুমি মোৰ পাছে পাছে আহি থাকা কলিকত আছে মই তোমাক ভালকৈ দেখুৱাই দিম তুমি মোৰ পাছে পাছে আহি থাকা আজি ভাল ভাল লগ বস্তা বাপেৰে কলিক চিনি পোৱা নাই কলি ময়ে কলিক বিচাৰি আহিছা নহয় কলিকত আছে মই তোমাক ভালকৈ দেখুৱাই দিম তুমি মোৰ পাছে পাছে আহি থাকা আগে एक नंबर प्रश्न মানুহজনে এক জল পানীত নামিয়েই আছে তাৰ পাছতো কিন্তু কি পানী পানী বুলি চিঞৰি আছে ইয়াৰ উত্তৰ কি হ'ব ধনঞ্জয় কোৱা ধনঞ্জয় ইয়াৰ উত্তৰ কি
ওই অর্জুনে বলেই তো প্রশ্নই না ওই অর্জুনে বলেই প্রশ্নই না ওই তুমি কি আর প্রশ্ন নাই ঠিক এখন একদম পানি নামিয়েই আছে আর যিমানে ইচ্ছা সিমানে কি পানী খাব পাৰে পানী খাই নহয় কি সেই পুখুৰীটো ডুবি মৰো মৰো তাৰ পাছতো কি পানী পানী বুলি চিঞৰি আছে আচলতে কি জানে আচলতে কি জানে সিয়াৰ এইটো বেয়া হৈছে মাথা দুখ আছে কিয় মাথা দুখ আছে সিয়াৰ ধনঞ্জয় শুদ্ধ উত্তৰ দিব পৰা নাই শুদ্ধ উত্তৰ দিব পৰা নাই মোৰ পাছে পাছে আহি থাকা ভালে চোৱা কি দেখিছা এটা প্ৰকাণ্ড দঁতাল হাতী আৰু কি দেখিছা আৰু এজনী সামান্য নাৰী আৰু কি দেখিছা আৰু বহুত মানুহ কৌতুক বহুজনী সামান্য নাৰী এইবাৰ ২ নম্বৰ প্ৰশ্ন যি হাতীৰ ওচৰলৈ যাবলৈ পুৰুষৰ লাগে ভয় যি হাতীৰ ওচৰলৈ যাবলৈ পুৰুষৰ লাগে ভয় আৰু সেই হাতীটোৰ কাণত ধৰি এজনী সামান্য মাইকী মানুহে খেল দেখুৱাই আছে ইয়াৰ উত্তৰ কি হ'ব ধনঞ্জয় কোৱা ধনঞ্জয় ইয়াৰ উত্তৰ কি হ'ব তেতিয়া কিন্তু অৰ্জুন নিভা তেতিয়া কিন্তু অৰ্জুনে একেবাৰেই নিভা কি হ'ল ধনঞ্জয় বুজি পোৱা নাই উত্তৰ দিব নোৱাৰা মোৰ পাছে পাছে আহি থাকা ২ নম্বৰ প্ৰশ্ন গ'ল উত্তৰ দিব নোৱাৰিলা এইবাৰ ৩ নম্বৰ প্ৰশ্ন মোৰ পাছে পাছে আহি থাকা হয়ে দুই তিনি চাৰি তিনিলোগী হজাৰী দেখিছানে ইয়ালে চলা দেখিছানে ইয়ালে চলা ইয়ালে চলা ইয়ালে চলা এইবাৰ ৩ নম্বৰ প্ৰশ্ন বনৰ ৰজা সিংহ বিক্ৰমী দেখালে আৰু কিন্তু পকুৰ ভিতৰত শিয়ালেই ভূত আৰু সেই শিয়াল ভূতটো বনৰ ৰজা সিংহ দুটাই গাড়ীত উঠাই টানি টানি লৈ গৈ আছে আৰু মাজে মাজে কিন্তু সেই সিংহ দুটাই শিয়ালটো প্ৰভু প্ৰভু বুলি প্ৰণামো জনাই গৈ আছে
ইয়াৰ উত্তৰ কি হ'ব ধনঞ্জয় কোৱা ধনঞ্জয় ইয়াৰ উত্তৰ কি হ'ব এতিয়াও কিন্তু অৰ্জুন নিমা এতিয়াও কিন্তু অৰ্জুন একেবাৰেই নিমা হে ভগৱান এয়া মই কি দেখিছো এতিয়া মোৰ কি হ'ব তিনিটা প্ৰশ্ন দেখোন মই এটা উত্তৰ দিব নোৱাৰিম এতিয়া দেখোন মই বন্দী হৈ থাকিব লাগিব মোক ৰক্ষা কৰা ভগৱান মোক ৰক্ষা কৰা ও হাই ৰে হা ও কাণ্ড দেখি অৰ্জুন प्रतिज्ञा কৰিছিলি এতিয়া কি হল ধনঞ্জয় তিনিটা প্ৰশ্নৰ এটাৰো উত্তৰ দিব নোৱাৰিলা এতিয়া তই বন্দী হ'বই লাগিব ধনঞ্জয় এতিয়া তই বন্দী হ'বই লাগিব কোৱা মাত্ৰে অৰ্জুনে বন্দী হৈ থাকে হাত ভৰি বান্ধি কৰি পাছে সপ্তম দিন এতিয়া চাওক আনফালে কি হ'ল জানে আনফালে পাণ্ডৱ
হয়েছে জানে দাদা বন্দী হইয়াছে ধনঞ্জয়ী এই বিপদৰ সময়ত আমাক কেৱল এতিয়া প্ৰভু কৃষ্ণইহে ৰক্ষা কৰিব পাৰে অ দাদা কৃষ্ণ বিৰেয়া নাহি কেনি স্থান গুণা দাদা যুধিষ্ঠিৰ Karena saya benar. Una dada Yudhishthira. Bhagat Vatsala Hare. Bhagat Vatsala Hare. Awan paki deviya gauri ka. আচলতে কি জানে বিপদৰ সময়তহে তোৰ বিচাৰ কৰে এনেই কিন্তু বিচাৰ কৰিবলৈ কাৰো সময় নাই আৰু যি নহওক দাদা কোনে বন্দী কৰি ৰাখি থৈছে মোৰ সখা অৰ্জুনক মই এতিয়াই বিচাৰি লৈ আনিব তোমালোকে চিন্তা নকৰিবা দাদা মোৰ সখা অৰ্জুনক কোনে ক'ত বন্দী কৰি ৰাখি থৈছে মই এতিয়াই বিচাৰি লৈ
प्रतिज्ञा बंदगी গতিকে তোকো কলো বাবা এই তিনি প্ৰশ্ন সুধিম মই শুদ্ধ উত্তৰ আৰু যদি উত্তৰ দিব নোৱাৰা নহয় তেনেহ'লে অৰ্জুনৰ নিচিনাকৈ তুমি বন্দী হ'ব লাগিব উত্তৰ দিব নোৱাৰিলে আৰু তেতিয়া শ্ৰীকৃষ্ণই লগে লগে কৈছিল কৃষ্ণই লগে লগে কৈছিল কৃষ্ণই বোলে কি প্ৰশ্ন সুধিবি তই উত্তৰ আগতে তই সোধাৰ আগতে উত্তৰ দিম মই প্ৰথম প্ৰশ্ন এইটোৱেই নাছিল কোনে ক'ব পাৰিব বাৰু প্ৰথম প্ৰশ্নটো আমাৰ এফালে আইসকলৰ ওচৰলৈ ক'ব পাৰিব একদম পাৰিব হয় আচলতে মই কথাটো এইকাৰণে সুধিছোঁ যে আপোনালোকেনো নাম কিমান দূৰ গুৰুত্ব সহকাৰে চাইছে বা শুনিছে সেইকাৰণে মই প্ৰশ্নটো আপোনালোকৰ ফালে ফেৰি দিছিলোঁ হয় হ'ব পৰা বাবে ধন্যবাদ জনাইছোঁ সকলোকে দেই হয় প্ৰথম প্ৰশ্নটো কৰিছিলে যে একল পানীত নামি থাকিও সেই মানুহজনে কিয় পানী পানী বুলি চিঞৰি আছে তেনেহ'লে এক নম্বৰ প্ৰশ্নৰ উত্তৰ শুনক নামধনী সুধিগণ এই কথা মই কোৱা নাই শাস্ত্ৰই কৈছে এই কলিৰ যুগত বৰ্তমান কি যুগ চলি আছে কলিৰ যুগ এই কলিৰ যুগত মানুহৰ গলবোৰলৈকে ধন আহিব গলবোৰলৈকে ধন আহিব তাৰ পাছতো কি ক'ব মোৰ কৈ কি আছে মানে না যিমান হলেও নুখুলে আৰু লাগে সেইকাৰণে কৈছে যে কলিৰ যুগত মানুহৰ যত ধন হ'ব তথাপি কিন্তু এই মনৰ পৰা আক্ৰোশ নাযাব আৰু কি জানে ধন ধন কৰি কি মৰে কষ্ট খায় আৰু ধন ধন কৰোঁতে তাৰ গৃহ কাল যায় এক নম্বৰ প্ৰশ্নৰ উত্তৰ বুজি পাইছে পাইছেনে নাই সকলোৱে পাইছে তেনেহ'লে এতিয়া কওঁ ২ নম্বৰ প্ৰশ্নটো কি আছিলে দুই নম্বৰ প্ৰশ্নটো আছিলে যে এটা দঁতাল হাতীৰ কাণত ধৰি এজনী সামান্য মাইকী মানুহে খেল দেখুৱাই আছিল নহয় জানো তেনেহ'লে ২ নম্বৰ প্ৰশ্নৰ উত্তৰটো শুনক নামধনী সুধিগণ এই কথা মই কোৱা নাই শাস্ত্ৰই কৈছে এই কলিৰ যুগত নাৰীৰ কথা মতে পুৰুষে সদায় নাৰীৰ কথা মতে পুৰুষে সদায় উঠা বহা কৰিব আৰু এদিন নাৰীয়ে গৈ ৰাজপাট ল'ব সেইবুলি কিছু সকলো পুৰুষ নহয় দেই কিছুমান নহয় মই নহয় বুলি কোৱা লাগিছিল কিছুমান নোহোৱা থাকিব টিকটিকে খং উঠিব খেতি আহিব সেইকাৰণে কৈছে কিছুমান পুৰুষে কিছুমান শব্দটো ব্যৱহাৰ কৰিছিল তোমাক কিছুমান পুৰুষে নাৰীৰ কথা মতে উঠা বহা কৰিব আৰু এদিন নাৰীয়ে গৈ ৰাজপাট ল'ব এতিয়াতো সেইটোৱে হৈ আছে সেইফালে মাইকী মানুহৰ তাত নহয়নে ইফালে গেলো সিফালে গেলো সিফালে গেলো উঠা বতা মানুহৰ সুবিধা প্ৰতি জমা কৰি দিছে আজি আপোনালোকে ভালকে লক্ষ্য কৰক এই অনুষ্ঠানখনত বৰ্তমান সময়লৈকে বেছিকৈ মানুহ পুৰুষ আছে নে মহিলা আছে মহিলা থাকিব লাগিছে কোন পুৰুষ আছে কোন মহিলা তোমাৰ আমাৰ প্ৰশ্ন সেইকাৰণে কৈছে যে কলিৰ যুগত সকলো নাৰীয়ে আৰু কলিৰ যুগত এনেকুৱা কিছুমান নাৰী ওলাব এতিয়া মই কিন্তু ইয়াত বহি থকা আমাৰ বয়োজ্যেষ্ঠ ব্যক্তিসকলৰ ওচৰলৈ গৈছো যে আপোনালোকে কওক মই কথাখিনি কম নে নকওঁ কোনেও বেয়া নাপায়তো নাপায় তেনেহ'লে শুনক
কলিৰ যুগত এনেকুৱা কিছুমান নাৰী ওলাব এই হেৰি খুচিনে হেৰি এই মোক ঘুমাই ফিটাই দেৰি হ'ল ইফালে বন্ধনৰ মিটিঙকো যাব লাগে আপোনালোকৰ আছেনে বন্ধ মোৰো আছে ইফালে বন্ধনৰ মিটিঙকো যাব লাগে ইফালে জোৰে কামটোতে পৰি আছে কৰি যদি আপুনি বেয়া নাপায় এই ৰাতি ভাষা বাতৰি এখন পাকঘৰতে থাকে আপুনি সেইখিনি ভিজাব পাৰিবনে বাচনখিনি ধুলীয়া নহ'ব মই মিটিঙত যাওঁ একপানীতে আপুনি একাজেকাই গাটো ধুই কাপোৰখিনিও বাথৰুমত থৈ আহিছে আপুনি সেইখিনি ভিজাব দেই মই ক'তে মন আপুনি ইমান ভাল গোটেইখিনি কাম কৰি দিব পিছে মই আহিলো কাম খোৱা পাতি থৈ পেলাই আহিলো মই আহিলো কিন্তু দেই ইয়াত থৈ আহিলো কলে যাম আৰু পিছতে কিবা মাত দিছিল শুনি থাকিম মই আটা পাৰি থাক মই আৰু মই আহিলো কিন্তু দেই আটা পাৰি থাকিও কাম নাই মই আহিলো বাপ্পা কিন্তু আপুনি বাৰে বাৰে তাৰ পৰা কথা মাৰি আছে হা আৰু তাৰ পৰা মই কথা সেইটো আপুনি বাদ দিয়ক আপোনাক মই যিখিনি কামৰ কথা কৈছো সেইখিনি কাম আপুনি কৰি থব আৰু যদি নকৰে নহয় যদি গধূলি মিটিঙৰ পৰা ঘূৰি আহি সেইসোপা কাম ময়ে কৰিব লগা হৈ নহয় মনত ৰাখক আপুনি ৰাতিলে আপোনাক মই ভাতখন কৰি দিম কি কলে ৰাতিলে আপোনাক মই ভাত খোৱাখন কৰি দিম কাক দম দিলে নিজৰ মতাজন কোনে যেতিয়া তিনিদিনকে মতাটোক দম দি থৈ যাব তিনিটোৰ কামখিনি মতাটোৱে নকৰাকে থাকো কৰিব কিয় কৰিব গম পাইছা নাই এনে অৰুণোদয় নৰব এনেও মতা মানুহৰ হৃদয়বিলাক বিৰাট কোমল মতাটোৱে ভাবে এই গধূবিলাক শ্ৰীমতী আহি পোৱাৰ পাছত সেইসোপা অধিকা কাইজা লাগি মৰাতকে অলপমানে কাম সেইখিনি কাম কৰি পেলাই মই আজৰি হৈ বহি থাকাই ভাল নদী ৰাতিলে কথাটো দুখ আছে কল্যাণৰ কিৰিমতে গেল আৰু আজিকালি এনেকুৱা কিছুমান নাৰী ওলাব হেৰি খুজিলে চানটো বহাই দিয়কচোন বাৰে বাৰে কৈ আছো শুনিছিলে আপোনাক মই এটা বহুদিনৰ পৰা কথা কম বুলি ভাবি আছিলো আমাৰ সুবিধা পোৱা নাছিলো আপোনাৰ মাৰেতো ঘৰত থাকেই কাৰণে আজি পিছে আপোনাৰ মাৰো ঘৰত নাই কথাটো ক'বা বিৰাট ভাল আছিল হৰি কথাটো হ'ল কি আপনি কিন্তু ডেং ডেং নুঠু বুলি কওক কথাটো হ'ল কি আপনাৰে মোৰে আরে বাবুরে মাইনারে ভাত কেইটা বেলেগকে খাবা লাগে কিয়া খাবা লাগে বলে আপনি মোক প্রশ্ন নকরব কিয়া খাবা লাগে বলে আপনি মোক প্রশ্ন নকরব একেবারে আপনার মায়ের তো ধরিপুর শান্তি নাই রাতিপুয়া জুয়ারু মেলা মুখু মই কিন্তু আপনার মায়ের লগে খাইতে পারবো ভাত কেইটা বেলেগকে খাব না রাখাবো আৰু যদি ভাত কেইটা বেলেগকে নাখায় তেনেহলে নহয় আপনি মাৰৰ লগত থাকব নহয় আপনি মোৰ লগত থাকব কার লগত থাকব আরে হাই দেখি দাম নাই কার লগত থাকব এওঁলোকে নকয় কিয় নকয় গম পাইছিল না এই মোবাইলত চাই চাই গম পাই গেছি তোমাৰ লগত বুলি কম এই পাতকটো জিয়া মান সন্মান গোটেই খাই দিম বুলি আছে আপোনালোকে হে নকয় আমাৰ কিবা কোৱা মানুহ নাই নেকি হৰি হৰি কি হা সেইখিনি মই কি কৈ আছো শুনা নাই আপনি কক মায়ের লগত থাকলে মোৰ লগত থাকব থাকি থাকি যাতে কি আহি যায় হৰি ভালে ভালে কক আপনি মায়ের লগত থাকলে মোৰ লগত থাকব
अरे क्यों आलो ठाको गाओ हां कुना नहीं ठाको कुना नहीं কি কলে তোমার লগত থাকি আর তোমার লগত থাকিম বুলি কওঁতে আহিল নে তিৰিটোৰ কথা মতে ভাতকেইটাও বেলেগকে খাবলৈ সধাৰ নাম ধনি উঠিব যদিও মই ধেমালিৰ মাজেৰে কথাখিনি জানি থৈছো আপোনালোকে কিন্তু কোনেও বেয়া নাপাব বৰ্তমান সমাজত চলি থকা ঘটনা হয়নে নহয় কওকচোন আজি চাওক আজি আমি ডেকা চেঙাই আছো বাবে আমাৰ নিজৰ সুখবিলাক পূৰণ কৰিবৰ বাবে তেওঁলোকক আমি পিতৃ মাতৃৰ পৰা কাঢ়ি আনিছিলো আমাৰ কিন্তু ল'ৰা ছোৱালী আছে আকৌ আমাৰ ল'ৰা ছোৱালী ডাঙৰ হৈ এদিন আমাক যে তেনেকুৱা নকৰিব কিবা মানে আছে আমাকো কৰিব সেইকাৰণে আইসকল মই নামটোৰ মাজেৰে কথাখিনি জানি ধৰাৰ উদ্দেশ্য হ'ল এইটো যে আমাৰ আই মাতৃসকলে অন্তত নিজৰ স্বামী কেইজনক হাতৰ আঙুলি মূৰত নচুৱাবলৈ চেষ্টা নকৰে মনত ৰাখিব যে স্বামী কেইজনে হৈছে আমাৰ জীৱনৰ অলংকাৰ যেতিয়ালৈ স্বামী কেইজন জীয়াই থাকিব কণাই হওক ফুৰাই হওক পূজাই হওক বেলাই হওক ফুৰাই হওক মোজা দিয়েই নহওক কিয় যেতিয়ালৈ নিজৰ স্বামী কেইজন জীয়াই থাকিব তেতিয়ালৈ কিন্তু আমি মাইকী মানুহখিনিয়ে সমাজত দৃঢ়তাৰে থিয় হৈ থাকিম আৰু যেতিয়াই স্বামীজন আমাৰ জীৱনৰ পৰা নোহোৱা হৈ যাব হয়তো নোহোৱাবিলাকে অনুভৱ কৰিছে তেতিয়াই কিন্তু আমাৰ মাইকী মানুহৰ জীৱনত একোৱেই নাই সেয়েহে আইসকল ভাগি ধেমালিৰ মাজেৰে হ'লেও মই নামটোৰ মাজেৰে আপোনালোকক কথাখিনি জানি দিলোঁ হয় শাস্ত্ৰত কৈছে যে কলিৰ যুগত হেনো নাৰীৰ কথামতে পুৰুষে সদায় উঠা বহা কৰি কিন্তু মই নামটোৰ মাজেৰে বুজাই দিব বিচাৰিছো যে আপোনালোকে অন্তত জানি বুজি সেই ভুল কামটো আৰু নকৰিব বুজি পালে আছে নে নাই আছে পেটে পেটে মোলা খাব পাৰে ধন্যবাদ তেনেহ'লে এতিয়া কওঁ 3 নম্বৰ প্ৰশ্ন সুধি আছিলে হয় 3 নম্বৰ প্ৰশ্নটো আছিলে যে সিংহ দুটাই শিয়ালটোক গাড়ীত উঠাই টানি টানি লৈ গৈছিল আৰু মাজে মাজে কিন্তু সেই সিংহ দুটাই শিয়ালটোক প্ৰভু প্ৰভু বুলি প্ৰণামো জনাই গৈ আছিল তেনেহ'লে 3 নম্বৰ প্ৰশ্নৰ উত্তৰটো শুনক নাম ধৰি সুধিগণ এই কথা মই কোৱা নাই শাস্ত্ৰই কৈছে কিছুমান শিয়াল ঘূৰ্ত নৰগন্ধে খাত মদত শুনা তুমি এনেকুৱা কিছুমান মানুহ ওলাব যে গাখীৰ বেছি মদ খোৱা মানুহ হয়নে আপোনালোকৰ এইফালে আছেনে লাগিছে আছেনে নে আপোনালোকৰ ফালে আছে আমাৰ ফালেও কিন্তু বহুত আছে আপোনালোকৰ ফালে কি মই নাজানো কিন্তু আমাৰ ফালে কি গম পাই না আমাৰ ফালে একদম ধুনীয়াকে ৰাতিপুৱাই ধুতি কুৰ্তাই হওক নাইবা পেণ্ট চাৰ্টেই হওক পিন্ধি এখন অনুষ্ঠান বা যিকোনো কৰ্মলৈ তেওঁ গুচি গৈছিল ৰাতিপুৱা যিজন মানুহ ঘৰৰ পৰা ওলাই গৈছিলে গধূলি কিন্তু ঘূৰি আহোঁতে সেই মানুহজন আৰু মানুহজন ৰহা নাই একদম পুৰা খাই লৈ আহি আছে দিনৰ পোহৰ ৰং ৰঙীয়া ভাল মানুহৰ আজি জীৱনটোৰ লগত কৰি তামাম মাৰি দিলে বাপ্পাকে ধোৱা ধোৱা দেখা পাইছো এই মৰিলে আছে মুখখন দি দেখোন নামতে মা কালী
আছো তাই কালি সোমোৱা নাই যেই নেকি মা কালি বুলি কলো এই তাই কালি এনেই নকয়ে ভাই এনেই নকয়ে এই তিৰি মানুহ জাত মানে হাৰামন নেমু খাইগানলগে ভালখিনি এওঁলোকৰ কামত নুশুনোৱে আৰু যদি কিবা বেয়াকে কওঁ তেতিয়া পুতুককে হব যায় মা কালি অ কিবা এটা এখন দেখো বেলা হয় এই দরজাখন কোন ভাগি আছিলে বাপু আজি দরজাও চিন নাপাও এই বেটা কিয়া দরজাখন কোন ভাগি আছে কাজেরি মারি খাওয়া বাচ্চা আরে আরে ওই এখন আবার দুধ মারি খাওয়া বাপ্পা ও আজি দরজায় মুখ সিটকে দিব পারছি ও এইটা মানে আজি দরজাখন তলে উপরে উত্তর মারি দিছি এই মা কালি ও কাকলি ও কিবা এটা তই কানি হঠাতে তলে উপরে দরজাখনৰ উত্তর কি মারি ছয় ও মা ঘুমাইছ কিহে পালে তোক এখিনি বস্তু কথা ঘুমাবে ও ৰাতি 11টা 15 হ'ল যেটাই না বাবা কইটা দরজা খুলে দিবি না দেদো দাদা কিয়া ও পুরি মান রাতিলে কোস আছে ও এ মকলে গছিল ও উঠবারু মানখৰ মাটি কিমান মেল ভাঙবা আ কি কলি উঠবারু মানখৰ মাটি কিমান মেল ভাঙবা এ চুপ চুপ লা লা ও এতে মুখ সবাই ইমান ভাল মানুহ বুলি ভাবে এই দেখো আটা পাৰি পাৰি কথা কয় গেছিলো বাকি অতা মাটি কিমান মেল ভাঙবা পিছে মই এনে যাওঁ না একটু দিছে তাতা তোৰ কি হ'ল ও মেল ভাঙা পাইলে ভাত খাই যা মনে মনে থাক বুলি মনে মনে থাক মই মেল ভাঙা পইচা দি মদ খাওঁ ভাং খাওঁ বিড়ি খাওঁ দশমত কোন তকারি খাসু তোর বাপেরে হলপে দিয়া তকারি খাও না ও কোতে লাজা ছিলে লাজা মত তো ভুল কথা নকবি কাকি কাম বাপে কইটা দরজা খুলি দিবি না দেদো নেগা এই কাজি 100 দিলাই দেব খাওয়া পারু হিসাবত কথা কইছি আমার বিয়া এটা কইছো আগানলগে আমার বিয়া এটা কইছো কি টাকা এটা কইলেও ভালো খায় 30 যদি ভালো রাখবা খুঁজছি 30 যদি ভালো রাখবা খুঁজছি তেলে হলে মাহে কে পখে দিবা কে হ্যাঁ বাবা তিরি মিল গতিকে এই কাজে 100 দিবাই লাগবো এই তো দরজা খুলি দিবি না দেখো দাদা দাদা ওই জানা আজি মুখ নেরায়ে দাদা 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 ওই তুই কাজী মই ও দরজাটা ভাঙি পেলালে বাপু আর খাই নেওয়ার পাছত এই মতা মানুহবিলাকক কোনোবাই বলে পারে সেইকাৰণে কৈছে যে কলিৰ যুগত এনেকুৱা কিছুমান মানুহ ওলাব লোকক দেখাই মহান নীতি শিক্ষা দিয়ে আনক কিন্তু তাৰ মনত সদায় চিন্তা নাম ধৰি সুধিব আপোনালোকে নিশ্চয় 3 নম্বৰ প্ৰশ্নৰ উত্তৰটো বুজি পাইছে
ইয়াত আৰু মই বেলেগকৈ ভাঙি বা বেলেগকৈ বুজাই ক'ব নালাগে বুজি পাইছেনে বাৰু সকলোৱে পাইছে এতিয়া চাওকচোন বাৰু ৰাইজ কথা শুনি কাল কলি মহাচিন্তা কৃষ্ণৰ চৰণে ধৰি কৃষ্ণৰ চৰণে ধৰি হৈয়ে দয়া দয়াৰ সাগৰ প্ৰভু চৰণে শৰণ লৈলো প্ৰভু মই গম পাই গলো যে তুমি মনুষ্য নহয় কিয়নো প্ৰভু সাধাৰণ মনুষ্যই এই তিনিটা প্ৰশ্নৰ উত্তৰ এতিয়াও নলোৱা গতিকে প্ৰভু জানিলো তুমি মনুষ্য জগতৰ ঈশ্বৰ তুমি প্ৰভু তোমাৰ সখী অৰ্জুনক যে মই বন্দী কৰি ৰাখি থৈছিলোঁ সেই অৰ্জুনক মই এতিয়াই মুক্তি কৰি দিলোঁ প্ৰভু অৰ্জুনক মই এতিয়াই মুক্তি কৰি দিলোঁ সঁচা কিন্তু প্ৰভু তুমি মোক এটা প্ৰশ্নৰ উত্তৰ দিয়া আচলতে তুমি যে মোক কলিৰূপে স্বজন কৰিলা কিয় কলিৰূপে স্বজন কৰিলা আৰু তেতিয়া শ্ৰীকৃষ্ণই হাঁহি কলিক চাই কৈছিল শুনা কলি তোমাক মই কলিৰূপে কিয় স্বজন কৰিলো জানা এই পৃথিৱীত আছে জানা বহুত জীৱ আৰু জীৱন আৰু প্ৰতিটো জীৱৰে একোটা মন আছে আৰু প্ৰতিবিলাক জীৱই ভাল আৰু বেয়া কাম দুটাই কৰে এই সকলোবোৰ বেয়া লোক লগাই মই তোমাক কৰিলো স্বজন আৰু শুনা কলি তোমাক কিন্তু মই এটা বৃহৎ গুণ অৰ্পণ কৰিলো কলি তোমাক মই এটা বৃহৎ গুণ অৰ্পণ কৰিলো যে এই কলিৰ যুগত কলিৰ কালত পাপৰ সাগৰত থাকিও হাজাৰে ব্যস্ততাৰ মাজতো যোনে নেকি সদায় নিস্বাৰ্থভাৱে পুৱা আৰু গধূলি হৰিৰ নাম গুণানুকীৰ্তন কৰি থাকিব সেয়েই হ'ব আচল কলি তোমাৰ বৃহৎ গুণটো হৈছে যে কলিৰ যুগত হৰিৰ নামে শ্ৰেষ্ঠ কলিৰ যুগত মানুহে যোনে যি কৰ্ম কৰি নাথাকক যোনে যি ধৰ্ম লৈ নাথাকক কিয় শেষত কিন্তু হৰিৰ নাম ল'বই লাগিব সেইকাৰণে প্ৰভু শ্ৰীকৃষ্ণই কৈছিল যে কলিৰ যুগত শ্ৰেষ্ঠ ধৰ্ম হ'ব হৰিৰ নাম
পৰম শ্ৰদ্ধাৰ নাম ধৰ্মী পুথিগণ এই